असम के सोनितपुर जिले के अंतर्गत सिंगिरी पुलिस चौकी क्षेत्र में एक बार फिर बलात्कार के आरोप को लेकर इलाके में सनसनी फैल गई है। प्राप्त शिकायत के अनुसार आजारुल इस्लाम नामक एक बेवाहिदा व्यक्ति पर एक हिंदू युवती को पैसे का लालच देकर बार बार बलात्कार करने का आरोप लगाया गया है। घटना सामने आने के बाद स्थानीय लोगों ने कथित आरोपी व्यक्ति को पकड़कर सिंगरी पुलिस के हवाले कर दिया। इसके बाद सिंगरी पुलिस ने व्यक्ति को हिरासत में लेकर मामले की जांच शुरू कर दी है। पुलिस जांच के बाद ही घटना की वास्तविकता तथा आगे की कानूनी कार्यवाही में संबंध में अधिक जानकारी सामने आएगी। फिलहाल सिंगरी पुलिस चौकी के प्रभारी अधिकारी चमन स्वर्गियारी के नेतृत्व में मामले की जांच शुरू कर दी गई है। जय श्री राम। যোৱাকালি ৰাতি প্ৰায় অনুমানিক 10টামান বজাত এখন অটো এজন ছোৱালী মানুহ উঠোৱা আমাৰ ল'ৰাবিলাকে তাত দেখিলে। গাঁৱৰ স্থানীয় মানুহে দেখাৰ পিছত আমাৰ তাতে যুৱ সমাজৰ সুৰক্ষাৰ কাৰণে ৰাষ্ট্ৰীয় বজৰং দলৰ যি শাখা কমিটি আছে সেই কমিটিৰ ল'ৰাবিলাকো তাত গৈ উপস্থিত হৈ দেখিছে এজন হিন্দু সম্প্ৰদায়ৰ যুৱতী এজন মুছলমান সম্প্ৰদায়ৰ ল'ৰা 2-3জনে অটোত বেয়া কাম কৰি থকা অৱস্থাত পায়। সিহঁতক ৰাইজে মিলি সিহঁতক ধৰি শিঙৰি আৰক্ষী চকীক গতাই দিয়ে। কিন্তু আমি ইয়াতে খুব উজাৰিছোঁ যে আমি বাৰে বাৰে এই কথাৰ বিৰোধ কৰি থকাৰ পিছতো, হুংকাৰ দি থকাৰ পিছতো এনেধৰণৰ কাৰ্য দিনক দিনে হৈয়ে আছে। আমাৰ হিন্দু ছোৱালী বোৱাৰীৰ ওপৰত এই যি জেহাদী মানসিকতা, যি বাংলাদেশী জেহাদী মানসিকতাৰে আমাৰ ছোৱালী বোৱাৰীখিনিক যেনেকৈ নষ্ট কৰাৰ সিহঁতৰ যি পৰিকল্পনা, সেইটো যেন কমা নাই, সেইটো যেন দিনক দিনে বাঢ়ি গৈ আছে। ইয়াৰ কাৰণে আমি পুনৰবাৰ আমি খুব উজাৰিছোঁ আৰু তেওঁলোকক এইবোৰ কামৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছোঁ। কাৰণ আমি মুখেদি কৈ আছোঁ কোনোবা দিনাখন আমাৰ হিন্দু মুছলমানৰ মাজত যাতে এই যি ভাতৃত্ববোধ সম্পৰ্কৰে আমি চলি আছোঁ, এই সম্পৰ্কটো যাতে বিনিষ্ট নহওক তাৰ কাৰণে আমি শান্তিপূৰ্ণভাৱে সদায় কৈ আহিছোঁ। কিন্তু এনেকৈ যদি হৈ থাকে অনাগত দিনত পৰিস্থিতি ভয়ংকৰ হ'ব। যিহেতু আমি হিন্দু মুছলিম সকলোৱে মিলিজুলি চলি আছোঁ শিঙৰিত, এই মিলাপ্ৰীতিটো অটুট নাথাকিব যদি এনেধৰণৰ কাৰ্য হৈ থাকে। তো সেইকাৰণে আমি সকলো ধৰ্ম, সকলো বৰ্ণ বিশেষে সকলোকে জনাব বিচাৰিছোঁ যে আমাৰ হিন্দু ছোৱালী আৰু বোৱাৰীৰ ওপৰত আপোনালোকৰ যি মানসিকতা, যি মানে চিন্তাধাৰা, এইবোৰ সলনি কৰক। অন্যথা আমাৰ ইয়াত যি ভাতৃত্ববোধেৰে আমি চলি আছোঁ, এই সম্পৰ্কটো নষ্ট হোৱাৰ লগতে আপোনালোকৰো বা আমাৰ ওপৰত বা এজন মুছলমান মানুহৰ ভুলৰ কাৰণে গোটেই মুছলমান জাতিটোৱে ইয়াৰ হাৰাশাস্তি হ'ব বা তেনেকুৱা ধৰণৰ সংঘাত হ'ব। এইকাৰণে আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ যাতে এনেকুৱা আৰু যাতে নেক্সট টাইম নহওক। আমি এতিয়ালৈকে আমি 3-4টা এনেকুৱা ধৰণৰ কেছ পাইছোঁ, যিহেতু এই ৰিচেণ্টলি হৈ গৈ আছে। সৰু সুৰাকৈ হ'লেও মানে ধৰক দুদিন পিছে সঘনাই হ'বলৈ ধৰিছে আৰু এনেকুৱাতো ভিতৰুৱাভাৱে বহুত চলিয়ে আছে। তো এইকাৰণে ভিতৰুৱাভাৱে যিবিলাক চলি আছে, যিবিলাকে এনেকুৱা দুৰ্নীতি কামত যুক্ত হৈ আছে, সিহঁতে যাতে অনাগত দিনত এইবোৰ কাম নকৰে, অন্যথা পৰিস্থিতি বহুত বেয়া পৰ্যায়লৈ যাব। মানে আমি ধৈৰ্যৰ এটা সীমা থাকে, আমিও সেই ধৈৰ্যতে আছোঁ যাতে আমাৰ এই ভাতৃত্বৰ বান্ধোনটো যাতে সদায় এনেকেই থাকক। কিন্তু এই যে আমাক আপোনালোকে উচতাই আছে কোনোবা দিনাখন আমাৰ ল'ৰাই যদি এতিয়া কিবা কাৰণত কাৰোবাৰ ঘৰ দুৱাৰ ভাঙাৰ পৰা মানুহ যেতিয়া মাৰা পিটা কৰিব, তেনেকুৱা এটা হ'লে এটা বেয়া এটা পৰিস্থিতিৰ সৃষ্টি হয়। ভৱিষ্যতে যাতে তেনেকুৱা নহওক, বাছ মই ইমানখিনিয়ে ক'ব বিচাৰোঁ। জয় শ্ৰীৰাম।